Who among the following from Assam was honored with the 2025 Padma Bhushan Award? অসমৰ পৰা 2025 বৰ্ষৰ পদ্মভূষণ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি যতীন গোস্বামী। ৰিচেণ্টলি দেশৰ 139 গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্ম সন্মান প্ৰদান কৰা হৈছে। ইয়াৰে 7 গৰাকী ব্যক্তিয়ে পদ্মবিভূষণ, 19 গৰাকী ব্যক্তিয়ে পদ্মভূষণ আৰু 113 গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। অসমৰ বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীক সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2025 বৰ্ষৰ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে। Who from Assam was selected for the President's Medal for Distinguished Service in 2025? 2025 বৰ্ষত বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদকৰ বাবে অসমৰ কোনে নিৰ্বাচিত হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ইন্দ্ৰাণী বৰুৱা। শেহতীয়াকৈ অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাক ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হয়। Which district court in Assam recently achieved the milestone of zero pendency by the end of 2024? অসমৰ কোনখন জিলা আদালতে শেহতীয়াকৈ 2024 বৰ্ষৰ শেষলৈকে শূন্য পেণ্ডেঞ্চিৰ মাইলৰ খুঁটি অৰ্জন কৰিলে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি চিৰাং ডিষ্ট্ৰিক্ট কোৰ্ট। অসমৰ চিৰাঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 2024 বৰ্ষৰ 31 ডিচেম্বৰৰ ভিতৰত 830টা বিচাৰাধীন গোচৰৰ আটাইকেইটা ক্লিয়াৰ কৰি শূন্য পেণ্ডেঞ্চি লাভ কৰে। এই সফলতাৰ কাৰণ আছিল অধিবক্তা, আৰক্ষী আৰু আদালতৰ কৰ্মচাৰীৰ সহযোগিতা। Which Indian city recently became the first UNESCO City of Literature? শেহতীয়াকৈ ভাৰতৰ কোনখন চহৰে ইউনেস্কোৰ প্ৰথম সাহিত্য চহৰ হিচাপে পৰিগণিত হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কোজিকোড। সাংস্কৃতিক ঐতিহ্যৰ বাবে চহকী উত্তৰ কেৰেলাৰ কোজিকোডক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথমখন ইউনেস্কোৰ সাহিত্য চহৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। How many individuals were awarded the Padma Vibhushan in 2025? 2025 বৰ্ষত কিমানজন ব্যক্তিক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 7 গৰাকী। ৰিচেণ্টলি দেশৰ 7 গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্ম বিভূষণ বঁটা আগবঢ়োৱা হৈছে। Which district in Assam will be developed as the second capital of Assam in the next 3 years as announced by CM হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি আগন্তুক 3 বছৰত অসমৰ কোনখন জিলা অসমৰ দ্বিতীয় ৰাজধানী হিচাপে উন্নীত হ'ব? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডিব্ৰুগড়। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অনুসৰি ডিব্ৰুগড়ক 3 ইয়াৰ্ছৰ ভিতৰত অসমৰ ছেকেণ্ড ৰাজধানী তথা মহানগৰী হিচাপে উন্নীত কৰা হ'ব। আৰু তেজপুৰত ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰিব আৰু সাংস্কৃতিক ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিব। আৰু শিলচৰত মিনি সচিবালয় নিৰ্মাণ কৰিব। Who has been selected for the ভীমবৰ দেউৰী এৱাৰ্ড ইন 2024? 2024 বৰ্ষত ভীমবৰ দেউৰী বঁটাৰ বাবে কোনে নিৰ্বাচিত হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি জলেশ্বৰ ব্ৰহ্ম। Who among the following from Assam was awarded the prestigious শিল্পী এৱাৰ্ড 2025? অসমৰ পৰা কোনে 2025 বৰ্ষৰ সন্মানীয় শিল্পী বঁটা লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি বথ BNC। 2025 বৰ্ষত ডক্টৰ অনিমা চৌধুৰী আৰু মুকুল ৰাভাই এই বঁটা লাভ কৰিছিল। Where was the statue of Iron Man বিষ্ণুৰাম মেধি unveiled by Assam CM হিমন্ত বিশ্ব শৰ্মা? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৌহ পুৰুষ বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি ক'ত উন্মোচন কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি হাজোত। Who from Assam received the Padma Shri Award in 2025 for their contribution to literature and education? সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2025 বৰ্ষত অসমৰ কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। সেই দুজন ব্যক্তি হ'ল অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়। তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1 and 2। 2025 বৰ্ষত দেশৰ 113জন ব্যক্তিলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় আৰু ইয়াৰে অসমৰ 4 গৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰে। শিক্ষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়ক এই বঁটা প্ৰদান কৰা হয়। আৰু ডিমাচা জনগোষ্ঠীৰ লোকসংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জৈনাচৰণ বাথাৰীলৈ আৰু অংকীয়া নাটৰ লগতে মুখাশিল্প হিচাপে পৰিচিত ৰেৱকান্ত মহন্তলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। যদি কয় অসমৰ কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিল, তেন্তে এনসাৰ হ'ব 4জন। আৰু কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্ম সন্মান লাভ কৰিছিলে, তেতিয়া হ'ব 5জন, মানে পদ্ম
ভূষণ বঁটা লাভ কৰিছিলে যতীন গোস্বামী। যদি কয় পদ্ম সন্মান তেতিয়া এনচাৰটো হ'ব 5 জন। যদি কয় পদ্মশ্ৰী এনচাৰটো হ'ব 4 জন। যদি কয় পদ্মভূষণ এনচাৰটো হ'ব 1 জন। The Assam government recently celebrated লোক কল্যাণ দিৱস to mark the 74th death anniversary of which prominent leader? অসম চৰকাৰে শেহতীয়াকৈ কোনজন বিশিষ্ট নেতাৰ 76 সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে লোক কল্যাণ দিৱস পালন কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গোপীনাথ বৰদলৈ। হুইচ এক্ট্ৰেছ ওন দ্য 2024 নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড? 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰেব ফুকন। Which of the following is recently launched by Assam CM Himanta Biswa Sharma for the mutual transfer of employees? শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ্মচাৰীৰ পাৰস্পৰিক বদলীকৰণৰ বাবে তলৰ কোনটো মুকলি কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি স্বাগত সতীৰ্থ পৰ্টেল। এই পৰ্টেলৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীবোৰে মিউচুৱেল ট্ৰেন্সফাৰ কৰিব পাৰিব। হু ওন দ্য 2024 সাহিত্য একাডেমী এৱাৰ্ড ইন দ্য ইংলিছ লেংগুৱেজ ফৰ দ্য নোভেল স্পিৰিট নাইটছ? স্পিৰিট নাইটছ উপন্যাসখনৰ বাবে ইংৰাজী ভাষাত 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ষ্টাৰিন কিৰে। নাগালেণ্ডৰ লেখিকা ষ্টাৰিন কিৰে স্পিৰিট নাইটছ উপন্যাসৰ বাবে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেখেতে ৰচনা কৰা এখন জনপ্ৰিয় কবিতা হ'ল ছন অফ দ্য থাণ্ডাৰ ক্লাউড। Which Indian city was recently recognized as a World Craft City by the World Craft Council? শেহতীয়াকৈ বিশ্ব শিল্প পৰিষদে কোনখন ভাৰতীয় চহৰক বিশ্ব শিল্পনগৰ হিচাপে স্বীকৃতি দিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শ্ৰীনগৰ। শ্ৰীনগৰ হৈছে ৱৰ্ল্ড ক্ৰাফ্ট কাউন্সিলৰ দ্বাৰা ৱৰ্ল্ড ক্ৰাফ্ট চিটি হিচাপে স্বীকৃতি পোৱা ভাৰতৰ চতুৰ্থখন চহৰ। ভাৰতৰ প্ৰথম স্বীকৃতিপ্ৰাপ্ত বিশ্ব ক্ৰাফ্ট চহৰ হ'ল জয়পুৰ। আৰু বিশ্ব ক্ৰাফ্ট চিটিৰ মৰ্যাদা লাভ কৰা ভাৰতৰ 4খন চহৰ হ'ল জয়পুৰ, মাল্লাপুৰম, মহীশূৰ আৰু শ্ৰীনগৰ। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী। Who from Assam was awarded the প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024? 2024 বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ অসমৰ কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সৈয়ম মজুমদাৰ। Recently critically endangered Chinese pangolin was seen at which national park? শেহতীয়াকৈ বিলুপ্তপ্ৰায় বনৰৌ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেখা গৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাইমনা নেশ্যনেল পাৰ্ক, ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত। Which state government recently launched the CM SAR scheme to provide financial support to meritorious students? শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে মেধাৱী ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদানৰ বাবে CM SAR স্কিম আৰম্ভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা। আৰু CM SAR স্কিমৰ ফুল ফৰ্মটো হ'ল চিফ মিনিষ্টাৰ স্কলাৰশ্বিপ ফৰ এচিভাৰ্ছ টুৱাৰ্ডছ হায়াৰ লাৰ্ণিং। Where was the first integrated checkpost along the India-Bhutan border inaugurated in Assam? অসমত ভাৰত ভূটান সীমান্তৰ প্ৰথমটো সংহত চেকপোষ্ট ক'ত উদ্বোধন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দৰঙা। অসমৰ ভাৰত ভূটান সীমান্তত প্ৰথমটো সংহত চেকপোষ্ট আৰম্ভ কৰা হৈছে। এই চেকপোষ্টটো অসমৰ দৰঙাত নিৰ্মাণ কৰা হৈছে। ভাৰত ভূটান সীমান্তত নিৰ্মিত এইটোৱেই হৈছে প্ৰথমটো সংহত চেকপোষ্ট। এই চেকপোষ্টটো নিৰ্মাণে দুয়োখন দেশৰ মাজত বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব বুলি আশা কৰা হৈছে। Which farmer from Assam renowned for earning ₹1 crore annually through dragon fruit farming was honored with the prestigious National Farmer Award at the Millionaire Farmer of India 2024 event? ড্ৰেগন ফ্ৰুইট খেতিৰ জৰিয়তে বছৰি 1 কোটি টকা উপাৰ্জন কৰি অসমৰ কোনজন কৃষকক মিলিয়নাৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড 2024 অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় কৃষক বঁটাৰে সন্মানিত কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আকবৰ আলী আহমেদ। অসমৰ 3গৰাকী আদৰ্শ খেতিয়কক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক বঁটা প্ৰদান কৰা হৈছে। 2024 বৰ্ষৰ মিলিয়নাৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড লাভ কৰা অসমৰ 3গৰাকী ব্যক্তি হ'ল গোৱালপাৰা জিলাৰ ধুতনৈৰ হৰকান্ত বসুমতাৰী, ধেমাজি জিলাৰ দেৱজিৎ চাংমাই আৰু চিৰাং জিলাৰ আকবৰ আলীয়ে। What is the maximum loan subsidy under the Assam অভিনন্দন এডুকেশ্যন লোন সাবসিডি স্কিম? অসম অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনিৰ অধীনত সৰ্বোচ্চ ঋণ ৰাজ সাহায্য কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 50,000 টকা। Which district of Assam was recently renamed to শ্ৰীভূমি? অসমৰ কোনখন জিলাক শেহতীয়াকৈ শ্ৰীভূমি নামেৰে নামাকৰণ কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কৰিমগঞ্জ। ৰিচেণ্টলি অসম চৰকাৰে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি নামেৰে নামাকৰণ কৰিছে। একচুৱেলি স্বাধীনতাৰ পূৰ্বৰ সময়তে 1919 চনতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই ভূমিক সুন্দৰী শ্ৰীভূমি বুলি উল্লেখ কৰিছিল। আৰু অসম চৰকাৰে স্পষ্ট কৰি দিছে যে কৰিমগঞ্জ শব্দৰ কোনো অভিধানিক অৰ্থ নাই। সেই গতিকে অসম চৰকাৰে
কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি এটি অভিধানিক অৰ্থসম্পন্ন আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ স্মৃতি বিজড়িত হৈ থকা নাম শ্ৰীভূমি নামেৰে কৰিমগঞ্জ জিলাৰ নাম ৰখা হৈছে। ডেভিড বেকাৰ, the American biochemist, awarded the 2024 Nobel Prize in Chemistry, has an interesting connection to which renowned Assamese scientist. 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা আমেৰিকান জৈৱ ৰসায়নবিদ ডেভিড বেকাৰৰ কোনজন প্ৰখ্যাত অসমীয়া বিজ্ঞানীৰ এক আকৰ্ষণীয় সম্পৰ্ক আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ডক্টৰ ৰুবুল মাউত। লগতে মনত ৰাখিব লাগিব যে ৰুবুল মাউতে মোৰো এটা সপোন আছে নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। হোৱাট ইজ দ্য নিউ নেম অফ হোজাই ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ ইন আছাম? অসমৰ হোজাই জিলা সদৰৰ নতুন নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, শ্ৰীমন্ত শংকৰদেৱ নগৰ। ৰিচেণ্টলি অসম চৰকাৰে হোজাই জিলাৰ জিলা সদৰ শংকৰদেৱ নগৰৰ নাম সলনি কৰি শ্ৰীমন্ত শংকৰদেৱ নগৰ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পাছত হু ৰিচেণ্টলি ৰিচিভ দ্য বীৰাংগনা মূলা গাভৰু এৱাৰ্ড? শেহতীয়াকৈ কোনে বীৰাংগনা মূলা গাভৰু বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ধীৰা চলিহা হাজৰিকা। ধীৰা চলিহা হাজৰিকাক 2024 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে তেখেতে হ'ল প্ৰথম অসমীয়া মহিলা বিমান পাইলট আৰু 2023 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছিল লাভলীনা বৰগোহাঁইক। How many wetlands are recently being revived under the Assam government's project to mitigate flooding and enhance fish production? অসম চৰকাৰৰ বানপানী প্ৰশমন আৰু মাছৰ উৎপাদন বৃদ্ধিৰ প্ৰকল্পৰ অধীনত শেহতীয়াকৈ কিমানটা বিল পুনৰুজ্জীৱিত কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 129। ৰিচেণ্টলি অসম চৰকাৰে প্ৰায় 800 কোটি টকাৰ বিনিয়োগেৰে সমগ্ৰ ৰাজ্যতে 129টা বিলক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে এক প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ মেইন লক্ষ্যটো হৈছে যে মাছৰ উৎপাদন বৃদ্ধি আৰু বানপানী নিয়ন্ত্ৰণ। এই প্ৰজেক্টত এছিয়ান উন্নয়ন বেংকে সহযোগ কৰিছে। চ' এই গোটেইকেইটা পইণ্ট বহুত দৰকাৰী হয়। হু ৱাজ এৱাৰ্ডেড দ্য অসম প্ৰকাশন পৰিষদ লিটাৰেৰী এৱাৰ্ড 2024 ফৰ হিজ বুক ধাৰ আৰু অন্যান্য গল্প? ধাৰ আৰু অন্যান্য গল্পৰ বাবে কোনে 2024 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, য়েচি দৰ্জিথংচী। তেওঁ মৌন উঠমুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে 2005 চনত সাহিত্য একাডেমী বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল। আৰু পাপৰ পুখুৰী নামৰ গল্প সংকলনখনৰ বাবে তেওঁক অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হৈছিল। তেওঁ ৰচনা কৰা এক্সামৰ কাৰণে দৰকাৰী দুখন উপন্যাস হ'ল মৌন উঠমুখৰ হৃদয় আৰু অৱগতা মানুহ। এই দুখন উপন্যাস বহুত দৰকাৰী হয়। লগতে মনত ৰাখিব লাগিব যে 2023 বৰ্ষত অসম প্ৰকাশন পৰিষদ বঁটা ডক্টৰ ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰিছিল। Where was the first ever tagging of the Ganges River dolphin recently conducted in India? ভাৰতত শেহতীয়াকৈ গংগা নদীৰ ডলফিনৰ প্ৰথম টেগিং ক'ত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, আছাম, অসমত। অসমত প্ৰথমবাৰৰ বাবে গংগা নদীৰ ডলফিন মানে শিহুক টেগ কৰা হৈছে আৰু এইটো বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক ঐতিহাসিক কৃতিত্ব। এই শেহতীয়া অত্যাধুনিক প্ৰযুক্তি সমৃদ্ধ কৃত্ৰিম উপগ্ৰহ সংযোজিত ছেটেলাইট টেগিঙৰ দ্বাৰা পানীৰ তলত থকা শিহুৰ গতিবিধি, বিচৰণ ক্ষেত্ৰ আদি জনা যাব। এটা কথা মনত ৰাখিব লাগিব যে অসমৰ কুলচি নদী শিহুৰ অন্যতম বাসস্থান। আৰু এক্সামত আহে যে ডলফিনৰ কাৰণে অসমৰ কোনখন নদী বিখ্যাত? এনচাৰটো হ'ব কুলচি নদী। এই টেগিং অভিযানৰ প্ৰথম পদক্ষেপ অসমৰ কুলচি নদীত লোৱা হৈছিল। কেৱল ভাৰততে নহয়, প্ৰজাতিটোৰ বাবেও এইটোৱেই প্ৰথম টেগিং হয়। হু ৱাজ ৰিচেণ্টলি এপইণ্টেড এজ দ্য 18th ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 18 সংখ্যক উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ননীগোপাল মহন্ত। 1948 চনৰ 26 জানুৱাৰীত গুৱাহাটী ইউনিভাৰ্চিটি ফৰ্ম হৈছিলে। এই বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। এই গোটেইকেইটা পইণ্ট এক্সাম পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেণ্ট। এক্সামত আহি থাকে এইকেইটা পইণ্ট। ৰিচেণ্টলি এ নিউ স্পেচিছ কল ষ্ট্ৰাইপ চেচিলিয়ান হেজ বিন ফাউণ্ড ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম? শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ষ্ট্ৰাইপ চেচিলিয়ান নামৰ এটা নতুন প্ৰজাতি পোৱা গৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কাজিৰঙা নেশ্যনেল পাৰ্ক। ৰিচেণ্টলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে ষ্ট্ৰাইপ চেচিলিয়ান নামৰ এটা লিমলেছ এম্ফিবিয়ান অৰ্থাৎ অংগবিহীন উভচৰ প্ৰাণী আৱিষ্কাৰ হৈছে। এইবিধ প্ৰাণী পানীতো থাকে, মাটিতো থাকে। লগতে ইহঁতৰ শৰীৰ কিমিৰ দৰে, মানে সাপৰ নিচিনা, কেঁচুৰ নিচিনা, আৰু ইহঁতৰ দৃষ্টিশক্তি সীমিত। এইটো কুৱেশ্যন ৰিচেণ্টলি APSCত আহিছে যে ষ্ট্ৰাইপ চেচিলিয়ান কেনেধৰণৰ প্ৰাণী, কি প্ৰকাৰৰ প্ৰাণী, তেনেকৈ আহিছিলে। ৰিচেণ্টলি হুৱেৰ ৱাজ দ্য নিউ চিফ মিনিষ্টাৰ্ছ ছেক্ৰেটেৰিয়েট ইন আছাম ইনেগুৰেটেড? শেহতীয়াকৈ
অসমত নতুন মুখ্যমন্ত্ৰীৰ সচিবালয় ক'ত উদ্বোধন কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডিব্ৰুগড়। ৰিচেণ্টলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে উজনি অসমৰ জিলাসমূহক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যেৰে ডিব্ৰুগড় চহৰত মুখ্যমন্ত্ৰীৰ সচিবালয় উদ্বোধন কৰিছে। দিছপুৰৰ পিছত ডিব্ৰুগড় অসমৰ দ্বিতীয়টো সচিবালয়। হুইচ অৰ্গেনাইজেশ্যন হেজ ৰিচেণ্টলি লঞ্চ দ্য হাতী এপ টু হেল্প মিটিগেট দ্য অনগয়িং হিউমেন এলিফেণ্ট কনফ্লিক্ট ইন আছাম? অসমত চলি থকা মানৱ হাতী সংঘাত লাঘৱ কৰাত সহায়ক হোৱাকৈ কোনটো সংস্থাই শেহতীয়াকৈ হাতী এপ আৰম্ভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আৰণ্যক। এই এপটোৱে মানৱ বসতিৰ ওচৰত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰিব আৰু গাঁওবাসীক বনৰীয়া হাতীৰ সৈতে মুখামুখি পৰিস্থিতিৰ পৰা ৰক্ষা কৰিব। Which village in Assam was recently recognized as the best tourism village in the craft category by the Ministry of Tourism? অসমৰ কোনখন গাঁও শেহতীয়াকৈ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা ক্ৰাফ্ট খিতানত শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুৱালকুছি। ভাৰতৰ ৩৬খন গাঁৱৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৫খন গাঁৱে বিভিন্ন শাখাত শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ কিতাপ অৰ্জন কৰিছে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে বিশ্ব পৰ্যটন দিৱস উপলক্ষে ২০২৪ চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ইয়াৰে উত্তৰ পূবৰ ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অসম, মণিপুৰ আদি ৰাজ্যই এই কিতাপ অৰ্জন কৰিছিল। ক্ৰাফ্ট কেটেগৰীত অসমৰ শুৱালকুছি আৰু মেঘালয়ৰ উমদেনে স্বীকৃতি লাভ কৰিছে। লগতে মনত ৰাখিব লাগিব যে শুৱালকুছি কামৰূপ জিলাত অৱস্থিত আৰু ইয়াত অসংখ্য হাতে বোৱা কাপোৰৰ উদ্যোগ থকা বাবে শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় আৰু বস্ত্ৰ নগৰী বুলিও জনা যায়। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ পৃথিৱী বিখ্যাত। Which year has the Assam Cabinet approved to be celebrated as the Year of Reading? অসমৰ মন্ত্ৰীসভাই কোনটো বছৰক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিবলৈ অনুমোদন জনাইছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2025। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 বৰ্ষটো কিতাপৰ বৰ্ষৰূপে ঘোষণা কৰিছে আৰু অসমৰ মন্ত্ৰীসভাই এই বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিবলৈ অনুমোদন জনাইছে। নৱপ্ৰজন্মক গ্ৰন্থৰ প্ৰতি উৎসাহী কৰি তোলাৰ বাবে অসম চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থৰ বৰ্ষ অৰ্থাৎ কিতাপৰ বৰ্ষৰূপে পালন কৰিব। এই কুৱেশ্যনটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ৰিচেণ্টলি আছামিজ লেংগুৱেজ ৰিচিভ দ্য ষ্টেটাছ অফ ক্লাছিকেল লেংগুৱেজ। এজ অফ নাও হাউ মেনি ক্লাছিকেল লেংগুৱেজ আৰ দেয়াৰ ইন ইণ্ডিয়া? শেহতীয়াকৈ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। বৰ্তমান ভাৰতত কিমান ধ্ৰুপদী ভাষা আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 11টা। লগতে মনত ৰাখিব লাগিব যে ৰিচেণ্টলি অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। মানে ৰিচেণ্টলি 5টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ আগতে 6টা আছিলে। চ' এই 5টা ভাষা আমি মনত ৰখাটো বহুত দৰকাৰী হয়। আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে সৰ্বমুঠ 6টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰি থৈছে। চ' সেই 6টা হ'ল তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়ালম আৰু উৰিয়া। চ' এতিয়া গোটেইকেইটা মিলাই আগতে 6টা আছিলে, এতিয়া আছে 5টা, মানে 11টা হৈ গ'ল। চ' অভাৰঅল 11টা। আৰু তামিল হৈছে প্ৰথম ক্লাছিকেল লেংগুৱেজ। 2004ত স্বীকৃতি প্ৰদান কৰি থৈছে। কোনো এটা ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ কেইটামান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। 1 নম্বৰ, ভাষাটো 1500ৰ পৰা 2000 বছৰ পুৰণি সমৃদ্ধিশালী গঠন আৰু লিখন শৈলী থাকিব লাগিব। চ' ইয়াৰ ইম্পৰ্টেণ্ট 1500 বছৰৰ পৰা 2000 বছৰ। 2 নম্বৰ, বিশাল প্ৰাচীন সাহিত্যৰ ভাণ্ডাৰ থাকিব লাগিব যি বহু প্ৰজন্মৰ কাৰণে ঐতিহ্যৰ বাহক হয়। 3 নম্বৰ, সাহিত্য সৃষ্টি, লিখন, গঠনশৈলী মৌলিক হ'ব লাগিব আৰু আন ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব লাগিব। 4 নম্বৰ, ভাষাৰ বৰ্তমান ৰূপটোৰ সৈতে প্ৰাচীন ৰূপটোৰ কোনো সামঞ্জস্য নাথাকিলেও কথা নাই। অভাৰঅল এইকেইটা পইণ্ট মনত ৰাখিলে হৈ যাব। বাকী আমি পাছত ডিটেইলছত ডিছকাছ কৰিম। Which national park has recently been recognized as India's second largest butterfly habitat with a recorded diversity of 446 species? শেহতীয়াকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ দ্বিতীয় বৃহত্তম পখিলাৰ বাসস্থান হিচাপে স্বীকৃতি লাভ কৰিছে, য'ত 446টা প্ৰজাতিৰ লিপিবদ্ধ বৈচিত্ৰ্য আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে মানে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিল। তাৰপাছত 1950ত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্যলৈ চেঞ্জ কৰা হৈছিলে। তাৰপাছত 1974ত কাজিৰঙাক অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। চ' কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঠন হৈছিলে 1974ত। চনটো বহুত দৰকাৰী। তাৰপাছত 1985ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। তাৰপাছত 2006 চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ
টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি দিয়া হৈছিল। টাইগাৰ ডেনচিটি কাজিৰঙাৰ ৱৰ্ল্ডৰ ভিতৰতে ছেকেণ্ড হাইষ্ট আছে। আৰু কাজিৰঙা হৈছে অসমৰ প্ৰথমখন আৰু ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। বিগ ফাইভ হিচাপে আখ্যা দিয়া 5টা জন্তুৱে কাজিৰঙাত পোৱা যায়। সেই জন্তুকেইটা হ'ল এশিঙীয়া গড়, হাতী, ঢেকীয়াপতীয়া বাঘ, মহ আৰু দল হৰিণ। পৃথিৱীৰ প্ৰায় 2/3 এশিঙীয়া গড় কাজিৰঙাত পোৱা যায়। আৰু আন্তঃৰাষ্ট্ৰীয় পক্ষী জীৱন সংস্থাই কাজিৰঙাক পক্ষীকুলৰ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ পক্ষীক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। হুইচ ইণ্ডিয়ান কনজাৰভেশ্যন চাইণ্টিষ্ট ৱাজ ৰিচেণ্টলি কনফাৰ্ড উইথ দ্য হেৰী মেচেল এৱাৰ্ড ফৰ ৰাইনো কনজাৰভেশ্যন? শেহতীয়াকৈ কোনজন ভাৰতীয় সংৰক্ষণ বিজ্ঞানীক গড় সংৰক্ষণৰ বাবে দ্য হেৰী মেচেল বঁটা প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বিভৱ কুমাৰ তালুকদাৰ। লগতে মনত ৰাখিব লাগিব যে তেখেত হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক, মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ IUCN-ৰ স্পেচিছ ছাৰ্ভাইভেল কমিশ্যনে তেখেতক এই বঁটা প্ৰদান কৰিছে। হুইচ ইউনিভাৰ্চিটি ইন আছাম ৰিচেণ্টলি ৰিচিভ দ্য ষ্টেটাছ অফ মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটি? অসমৰ কোনখন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বহু বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে? মানে কোনখন অসমৰ বিশ্ববিদ্যালয়ে মেৰু ষ্টেটাছ লাভ কৰিছে? চ' এক্সামৰ কাৰণে বহুত দৰকাৰী এইটো। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ডিব্ৰুগড় ইউনিভাৰ্চিটি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান PM উষাৰ আঁচনিৰ অধীনত মেৰু ষ্টেটাছ প্ৰদান কৰা হৈছিল। এই আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনক 100 কোটি টকাৰ অনুমোদন প্ৰদান কৰা হৈছে। এক্সামৰ কাৰণে আৰু এটা পইণ্ট দৰকাৰী, সেইটো হৈছে যোনটো স্কিমখনৰ নাম PM উষা স্কিম, তাৰ ফুল ফৰ্মটো সুধিব পাৰে। তাৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান স্কিম। হু ৰিচেণ্টলি ৰিচিভ দ্য শান্তি স্বৰূপ ভাটনগৰ এৱাৰ্ড 2024 ফ্ৰম আছাম? শেহতীয়াকৈ কোনে অসমৰ পৰা 2024 বৰ্ষৰ শান্তি স্বৰূপ ভাটনগৰ বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ডক্টৰ পুৰবী শইকীয়া। লখিমপুৰত জন্মগ্ৰহণ কৰা ডক্টৰ পুৰবী শইকীয়া উদ্ভিদ বিজ্ঞানৰ গৱেষক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক। তেখেতে প্লেণ্ট ইক'লজি, বায়'ডাইভাৰ্চিটি কনজাৰভেশ্যন আৰু ছইল ইক'লজিৰ ওপৰত গৱেষণা কৰি এই বিৰল সন্মান লাভ কৰিছে। তেওঁ হৈছে এই বঁটা লাভ কৰা 6ষ্ঠগৰাকী অসমীয়া। ফাৰ্ষ্ট 1989ত অসমৰ ডক্টৰ মিহিৰ কান্ত্ৰী চৌধুৰীয়ে এই বঁটা লাভ কৰিছিলে। আৰু শান্তিস্বৰূপ ভাটনগৰ বঁটা হৈছে বিজ্ঞানৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় সন্মান। আৰু ফাৰ্ষ্ট এই বঁটা প্ৰদান কৰিছিলে 1958ত। আৰু অসমৰ পৰা ফাৰ্ষ্ট এই বঁটা লাভ কৰিছিলে ডক্টৰ মিহিৰ কান্ত্ৰী চৌধুৰী 1989ত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী। দ্য আছাম গভৰ্ণমেণ্ট হেজ ডিচাইডেড টু ৰিনেম হুইচ এয়াৰপৰ্ট এজ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এয়াৰপৰ্ট? অসম চৰকাৰে কোনটো বিমানবন্দৰৰ নাম সলনি কৰি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বিমানবন্দৰ বুলি সিদ্ধান্ত লৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰূপসী এয়াৰপৰ্ট, ৰূপহী বিমানবন্দৰ। ৰূপহী বিমানবন্দৰ ধুবুৰী জিলাত অৱস্থিত। এতিয়া অসমৰ কেইখনমান বিমানবন্দৰৰ বিষয়ে ডিছকাছ কৰিম। বৰঝাৰ বিমানবন্দৰ, যাক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ বুলি জনা যায়, আৰু এই বিমানবন্দৰ গুৱাহাটীত অৱস্থিত। ডিব্ৰুগড় জিলাত থকা বিমানবন্দৰৰ নাম হৈছে মোহনবাৰী বিমানবন্দৰ, মোহনবাৰী এয়াৰপৰ্ট। আৰু ৰৌৰীয়া এয়াৰপৰ্ট যোৰহাট জিলাত আছে। লীলাবাৰী এয়াৰপৰ্ট লখিমপুৰ জিলাত আছে। আৰু ৰূপহী এয়াৰপৰ্ট ধুবুৰী জিলাত আছে। আৰু শিলচৰত থকা এয়াৰপৰ্টটোৰ নাম হৈছে কুম্ভীৰগাম এয়াৰপৰ্ট। আৰু হালনিবাৰী এয়াৰপৰ্ট তেজপুৰত অৱস্থিত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী, মানে কোনখন এয়াৰপৰ্ট কোনখন জিলাত আছে। চ' এইটো এক্সামত সোধে মানে কেতিয়াবা। হুইচ গ্ৰাম পঞ্চায়ত ফ্ৰম আছাম হেজ ওন দ্য ছেকেণ্ড বেষ্ট গাঁও পঞ্চায়ত এৱাৰ্ড আণ্ডাৰ দ্য নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ এট দ্য নেশ্যনেল পঞ্চায়ত এৱাৰ্ড 2024? 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনত অসমৰ কোনখন গ্ৰাম পঞ্চায়তে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বেবেজিয়া ডিমৌ বাংঠাই গ্ৰাম পঞ্চায়ত। ৰিচেণ্টলি 2024 চনৰ নানাজী দেশমুখ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ অসমৰ 2খন গাঁও পঞ্চায়তে লাভ কৰে। শ্ৰেষ্ঠ শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা লাভ কৰে মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তে, আৰু নগাঁও জিলাৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত বঁটা লাভ কৰে। এই পইণ্টকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী। ইন হুইচ কাণ্ট্ৰি ৱাজ দ্য ফাৰ্ষ্ট এভাৰ চিনহালা ট্ৰেঞ্চলেশ্যন অফ শ্ৰীমন্ত শংকৰদেৱছ বৰগীত পাৰফৰ্ম? শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতৰ সিংহলী অনুবাদ প্ৰথমে কোনখন দেশত পৰিৱেশন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, শ্ৰীলংকা। শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত বৰগীতৰ সিংহলী অনুবাদেই হ'ল প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভাষাত কৰা অনুবাদ। কলম্বোস্থিত ভাৰতীয় উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত সঞ্চালক অংকুৰণ দত্তৰ প্ৰচেষ্টাত শংকৰদেৱৰ নাৰায়ণ কাহে ভকতি কৰোতেৰা বৰগীতটি সিংহলী ভাষালৈ
অনুবাদ কৰি পৰিৱেশন কৰা হৈছিল আৰু বৰগীতটো অনুবাদ কৰিছিল কেলানিয়া ইউনিভাৰ্চিটিৰ অধ্যাপক উপুল ৰঞ্জিত হেৱাইটান গমেগে who recently launched the app Gyani Funkha to support students in mathematics and science in Assam. অসমত গণিত আৰু বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ শেহতীয়াকৈ কোনে জ্ঞানী ফুংখা এপটো মুকলি কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰিছিল সো এই কুৱেশ্যনটো বহুত দৰকাৰী এপটোৰ নাম হ'ব পাৰে আৰু কোন ক্লাছৰ ষ্টুডেণ্টৰ কাৰণে দৰকাৰী সেইটো ইম্পৰ্টেণ্ট হয় আৰু কোন মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে দৰকাৰী বড়ো আৰু আছামিজ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে আৰু ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টৰ কাৰণে ৰিচেণ্টলি হুইচ ইণ্ডিয়ান ৰিচিভ দ্য গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড 2024 শেহতীয়াকৈ কোনজন ভাৰতীয়ই 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গ'ল্ড এৱাৰ্ড লাভ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি পূৰ্ণিমা দেৱী বৰ্মন এতিয়া আমি পূৰ্ণিমা দেৱী বৰ্মনৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম তেখেতে 2022 চনৰ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সজাগতামূলক সন্মান চেম্পিয়ন অফ দ্য আৰ্থ এৱাৰ্ড লাভ কৰিছিল তাৰ পাছত তেওঁ হাৰগিলা আৰ্মিৰ ফাউণ্ডাৰ মানে হাৰগিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাৰগিলা আৰ্মি নামৰ এটি দল গঠন কৰিছিল তেওঁক হাৰগিলা বাইদেউ নামেৰেও জনা যায় হাৰগিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2017 চনত গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল লগতে 2018 চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল নাৰী শক্তি পুৰস্কাৰ হৈছে ভাৰতীয় মহিলাৰ বিভিন্ন কৰ্মক স্বীকৃতি জনাই প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা সো এক্সাম্পল আহিব পাৰে যে পূৰ্ণিমা দেৱী বৰ্মনে কোন চনত নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল 2018 চনত আৰু তেওঁ গ্ৰেটাৰ এডজুটেন ষ্ট্ৰোক মানে বিলুপ্তপ্ৰায় হাৰগিলা সংৰক্ষণৰ বাবে বিশেষভাৱে জনাজাত এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী এ ৰেয়াৰ গল্ডেন টাইগাৰ ৱাজ ৰিচেণ্টলি স্পটেড ইন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এটা বিৰল সোণালী বাঘ দেখা গৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইন হুইচ নেশ্যনেল পাৰ্ক ৱাজ দ্য ভালনাৰেবল মেইনলেণ্ড চেৰ' ৰিচেণ্টলি স্পটেড ৰিচেণ্টলি কোনখন ৰাষ্ট্ৰীয় উদ্যানত মেইনলেণ্ড চেৰ'ক দেখা গৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ৰাইমনা নেশ্যনেল পাৰ্ক লগতে মনত ৰাখিব লাগিব যে ৰাইমনা নেশ্যনেল পাৰ্ক হৈছে অসমৰ 6 নম্বৰ নেশ্যনেল পাৰ্ক আৰু ৰাইমনা নেশ্যনেল পাৰ্ক সোণালী বান্দৰৰ কাৰণে বিখ্যাত The Sukafa Award for 2023 was awarded to which Assamese personality? 2023 চনৰ সুকাফা বঁটা কোনজন অসমীয়া ব্যক্তিত্বক প্ৰদান কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ধীৰেন্দ্ৰনাথ বেজবৰুৱা Which team won their first trophy by defeating Mohun Bagan in the 2024 Durand Cup final? 2024 চনৰ Durand Cup ফাইনেলত মোহন বাগানক পৰাস্ত কৰি কোনটো দলে প্ৰথম ট্ৰফি লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি নৰ্থ ইষ্ট ইউনাইটেড Who won the 2024 Homen Borukhai Journalism Award? 2024 চনৰ হোমেন বড়োখাই সাংবাদিকতাৰ বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি মনোজ কুমাৰ গোস্বামী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীক 2024 বৰ্ষৰ হোমেন বড়োখাই সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল In which district of Assam was the northeast largest Eri silk spinning mill recently inaugurated? শেহতীয়াকৈ অসমৰ কোনখন জিলাত উত্তৰ পূবৰ সৰ্ববৃহৎ এৰী ৰেচম উদ্যোগ উদ্বোধন কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি বাক্সা জিলাত Who has been appointed as the new chairman of ISRO in January 2025? 2025 বৰ্ষৰ জানুৱাৰী মাহত ইছৰোৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ভি নাৰায়ণ কেন্দ্ৰীয় চৰকাৰে ভি নাৰায়ণক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে ইয়াৰ আগত অধ্যক্ষ আছিল এছ সোমনাথ আৰু ফাৰ্ষ্ট চেয়াৰমেন আছিলে বিক্ৰম সাৰাভায়ক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি জনা যায় Where was the Osthalakshmi Mahotsav 2024 held, which aimed to showcase the culture, society, and economy of 8th Northeastern state? উত্তৰ-পূব ভাৰতৰ 8খন ৰাজ্যৰ সংস্কৃতি, সমাজ, অৰ্থনীতি প্ৰদৰ্শনৰ লক্ষ্যৰে অষ্টলক্ষ্মী মহোৎসৱ 2024 ক'ত অনুষ্ঠিত কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন সি নিউ দিল্লী Which country will host the first ever Kho-Kho World Cup in 2025? 2025 বৰ্ষত কোনখন দেশত প্ৰথমবাৰৰ বাবে খো-খো বিশ্বকাপ অনুষ্ঠিত হ'ব কাৰেক্ট এনসাৰটো হ'ব অপচন বি ইণ্ডিয়া প্ৰথমবাৰৰ বাবে খো-খো বিশ্বকাপ ষ্টাৰ্ট হ'ব ইণ্ডিয়া নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত খো-খো বিশ্বকাপ অনুষ্ঠিত হ'ব In which city has India's first Constitution Museum been inaugurated? কোনখন চহৰত ভাৰতৰ প্ৰথমটো সংবিধান সংগ্ৰহালয় উদ্বোধন কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি সোনিপাত হাৰিয়ানাৰ সোনিপাতৰ অপি জিন্দাল গ্লোবেল ইউনিভাৰ্চিটিত ভাৰতৰ প্ৰথম কনষ্টিটিউচন মিউজিয়াম উদ্বোধন কৰা হৈছে Which of the following was not awarded the Major Dhyan Chand Khel Ratna Award 2024?
2024 বৰ্ষৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা কাক প্ৰদান কৰা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নীৰজ চোপ্ৰা। 2024 বৰ্ষত 4জন ব্যক্তিক মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা প্ৰদান কৰিছিল। সেইকেইজন ব্যক্তি হ'ল গুকেশ দি, হৰমনপ্ৰীত সিং, প্ৰবীণ কুমাৰ, মনু ভাকৰ। হোৱাট ইজ দ্য নিউ নেম অফ দ্য কেপিটেল অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড? আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীখনৰ নতুন নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শ্ৰী বিজয়াপুৰম। ইয়াৰ আগতে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ কেপিটেল আছিল পৰ্ট ব্লেয়াৰ। হোৱাট ইজ দ্য মেক্সিমাম ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইডেড আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা ফৰ ফাৰ্মাৰ্ছ ইন আছাম? মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ অধীনত অসমৰ কৃষকৰ বাবে সৰ্বাধিক আৰ্থিক সাহায্য কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 5,000। Who was awarded the 2024 Nobel Prize in Literature? 2024 বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হানকাং। তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰা দক্ষিণ কোৰিয়াৰ লগতে এছিয়াৰ প্ৰথমগৰাকী মহিলা। লগতে মনত ৰাখিব লাগিব যে তেওঁ দ্য ভেজিটেৰিয়ান উপন্যাসৰ বাবে 2016 চনৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিছিল আৰু এই উপন্যাসখনেই হ'ল বুকাৰ প্ৰাইজ লাভ কৰা প্ৰথমখন কোৰিয়ান ভাষাৰ উপন্যাস। The Sahitya Atul Chandra Hazarika Award 2024 will be given to which actress? 2024 বৰ্ষৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা কোনগৰাকী অভিনেত্ৰীক দিয়া হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিৰা নেওগ। Who recently became the first Indian to receive South Africa's prestigious Nelson Mandela Lifetime Achievement Award? শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ সন্মানীয় নেলছন মেণ্ডেলা লাইফটাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰা প্ৰথমজন ভাৰতীয় কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বিনোদ গণাত্ৰ। Who was recently posthumously awarded the 8th বীৰ পাংৰাও এৱাৰ্ড? শেহতীয়াকৈ কাক মৰণোত্তৰভাৱে 8ম বীৰ পাংৰাও বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰাজীৱ চদিয়া। ৰিচেণ্টলি তেখেতৰ দেহাৱসান ঘটিছে। জাতি আৰু মাটিৰ গীত গাই মানুহৰ অন্তৰত সুকীয়া স্থান লাভ কৰা জনপ্ৰিয় শিল্পী ৰাজীৱ চদিয়ালৈ মৰণোত্তৰভাৱে বীৰ পাংৰাও বঁটা আগবঢ়োৱা হৈছে আৰু এই বঁটা প্ৰদান কৰিছে টাই আহোম যুৱ পৰিষদে। হুইচ ৰিনাউন আছামিজ আৰ্টিষ্ট ন'ন এজ গণশিল্পী ৰিচেণ্টলি পাছড এৱে? গণশিল্পী নামেৰে পৰিচিত কোনজন প্ৰখ্যাত অসমীয়া শিল্পীৰ সম্প্ৰতি দেহাৱসান ঘটিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সূৰ্য দাস। The National Green Tribunal has raised concern about the lack of protection for which critically endangered species in ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত কোনটো সংকটজনকভাৱে বিপন্ন প্ৰজাতিৰ বাবে সুৰক্ষাৰ অভাৱ সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে উদ্বেগ প্ৰকাশ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ফেৰেল হৰ্চেছ বনৰীয়া ঘোঁৰা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে। ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা এই ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। এই ঘোঁৰাবোৰক বন ঘৰচীয়া ঘোঁৰা বুলি নামাকৰণ কৰাৰ ইতিহাস হ'ল এই ঘোঁৰাবোৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰা আৰু যুদ্ধৰ পাছত ইংৰাজ সৈন্যই এই ঘোঁৰাবোৰ ইংলেণ্ডলৈ ঘূৰাই নিনি বনত মুকলি কৰি দিছিল আৰু এই ঘোঁৰাবোৰে বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে। তদুপৰি এই উদ্যানখন অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ বাবে বিখ্যাত। Which from Assam recently secured a prestigious position at the Indian Space Research Organization, bringing pride to the state? অসমৰ কোনে শেহতীয়াকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত এক সন্মানীয় পদবী লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অংশুমান কলিতা। Tarun Chandra Borua was a renowned tea scientist from Assam who recently passed away. He is best known for inventing which device that revolutionized the tea production process? অসমৰ এগৰাকী প্ৰখ্যাত চাহ বিজ্ঞানী তৰুণ চন্দ্ৰ বৰুৱাৰ ৰিচেণ্টলি দেহাৱসান ঘটে। চাহ উৎপাদন প্ৰক্ৰিয়াত বৈপ্লৱিক পৰিৱৰ্তন আনি দিয়া কোনটো যন্ত্ৰ উদ্ভাৱন কৰি তেওঁ বেছিকৈ পৰিচিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰুৱা কণ্টিনিউৱাছ ৰোলাৰ। 1978ত তেওঁ এই উদ্ভাৱনৰ বাবে বেষ্ট ইনভেনশ্যন অফ দ্য ইয়েৰ এৱাৰ্ড লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতে ভিক্টৰিয়া ইউনিভাৰ্চিটি মানচেষ্টাৰৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল। এইটো কুৱেশ্যন বহুত দৰকাৰী হয়। বৰুৱা কণ্টিনিউৱাছ ৰোলাৰ কোনে উদ্ভাৱন কৰিছিলে? তাৰ এনচাৰটো হ'ব তৰুণ চন্দ্ৰ বৰুৱা। In which district of Assam was the Rhino Goes to School program organized? অসমৰ কোনখন জিলাত গড় বিদ্যালয়লৈ যায় কাৰ্যসূচী আয়োজন কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মৰিগাঁও। Which communities' handloom products were recently awarded geographical indication certification? শেহতীয়াকৈ কোনটো সম্প্ৰদায়ৰ হস্ততাঁত সামগ্ৰীক ভৌগোলিক সূচক প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিচিং ট্ৰাইবছ।
ৰিচেণ্টলি মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীয়ে GI টেগ লাভ কৰিছে। লগতে মনত ৰাখিব লাগিব যে হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানক আনুষ্ঠানিকভাৱে অসমৰ মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীৰ ভৌগোলিক সূচক মানপত্ৰ প্ৰদান কৰা হয়। হুইচ ফিল্ম won the Best Film Award at the Filmfare Awards Assamese 2024? ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়াত 2024ত কোনখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো অপশ্যন এ তৰাছ হাজবেণ্ড। Recently, a new orchid species named Crepidium assamicum was discovered in which national park of Assam? শেহতীয়াকৈ ক্ৰেপিডিয়াম আছামিকাম নামৰ এটা নতুন অৰ্কিড প্ৰজাতি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ হৈছে? কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। লগতে মনত ৰাখিব লাগিব যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে। ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা যাক ইংৰাজীত ফেল হৰ্চ বুলি কোৱা হয় এই ৰাষ্ট্ৰীয় উদ্যানখনতে পোৱা যায়। তদুপৰি এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ বাবে বিখ্যাত। Who won the 2023 সাহিত্য একাডেমী ট্ৰেন্সলেশ্যন প্ৰাইজ ফৰ আছামিজ? 2023 চনৰ অসমীয়াৰ সাহিত্য একাডেমী অনুবাদ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লক্ষ্যজ্যোতি গগৈ সন্দিকৈ। লক্ষ্যজ্যোতি গগৈ সন্দিকৈক অনুবাদ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। তেওঁ টেমচোলা আউৰ মূল ইংলিছ আত্মজীৱনী ওৱান্স আপন এ লাইফৰ অসমীয়া অনুবাদ মোৰ জীৱনটোৰ বাবে এই বঁটা লাভ কৰিছিল। In which city were the 2024 Khelo India University Games recently held? 2024 চনৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ শেহতীয়াকৈ কোনখন চহৰত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুৱাহাটী। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ চতুৰ্থ সংস্কৰণখন গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত উদ্বোধন কৰিছিল। আৰু এই গেমছৰ মাস্কট আছিল অস্থলক্ষ্মী। এইটো এক্সাম পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেণ্ট। আৰু এই গেমছত চণ্ডীগড় ইউনিভাৰ্চিটিয়ে প্ৰথম স্থান লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অনুষ্ঠিত হৈছিলে উৰিষ্যাত 2020 চনত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। Who received the Lifetime Achievement Award at the Education Eminence 2024 Award Ceremony? শিক্ষা এমিনেন্স 2024 বঁটা প্ৰদান অনুষ্ঠানত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডক্টৰ নৰেন্দ্ৰনাথ দত্ত। Which district of Assam has been selected for the Best Fishery Sector Award in the Northeast? অসমৰ কোনখন জিলাই নৰ্থ ইষ্টৰ শ্ৰেষ্ঠ মীন খণ্ডৰ বঁটাৰে নিৰ্বাচিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দৰং জিলা। লগতে মনত ৰাখিব লাগিব যে ৱৰ্ল্ড ফিচাৰী ডে অৰ্থাৎ বিশ্ব মীন দিৱসত অসমৰ পৰা দুটাকৈ ৰাষ্ট্ৰীয় মীন বঁটা লাভ কৰিছে। বিশ্ব মীন দিৱস পালন কৰা হয় 21 নৱেম্বৰত। মনত ৰাখিব লাগিব এইটো। আৰু কেন্দ্ৰীয় চৰকাৰৰ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত দৰং জিলাক উত্তৰ পূব আৰু পাৰ্বত্য ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন জিলা আৰু সৃজনী মীন উন্নয়ন সমবায় সমিতিক দেশৰ শ্ৰেষ্ঠ মীন পালন সমিতিৰ পুৰস্কাৰে সন্মানিত কৰা হৈছিলে। Who received the Lifetime Achievement Award at the 2024 Filmfare Awards Assamese? 2024 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়াত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰমেন বৰুৱা। Which state recently launched the মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম টু প্ৰমোট গাৰ্ল এডুকেশ্যন ইন দ্য ষ্টেট? শেহতীয়াকৈ কোনখন ৰাজ্যত কন্যা শিক্ষাৰ প্ৰসাৰৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰম্ভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আছাম। এতিয়া আমি মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ বিষয়ে ডিছকাছ কৰিম। এই স্কিমৰ মেইন অবজেক্টিভ হ'ল গাৰ্লছ এডুকেশ্যন প্ৰমোট কৰা আৰু চাইল্ড মেৰিজ নাইকিয়া কৰা। এই পদক্ষেপৰ অধীনত ৰাজ্যিক মন্ত্ৰীসভাই প্ৰায় 10 লাখ ছাত্ৰীক আৰ্থিক সহায় আগবঢ়াব। এই আঁচনিখনৰ জৰিয়তে ক্লাছ 11ত নাম ভৰ্তি কৰা ছাত্ৰীসকলে মাহে 10,000 টকাকৈ আৰু ডিগ্ৰী পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীসকলে মাহে 1250 টকাকৈ আৰু পোষ্ট গ্ৰেজুৱেট আৰু BEdত নাম ভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতি মাহে 2500 টকাকৈ লাভ কৰিব। জুন আৰু জুলাই মাহক বাদ দি বাকী 10 মাহে ছাত্ৰীসকলে নিজৰ একাউণ্টত এই ধন লাভ কৰিব। মানে ক্লাছ 11ৰ ছাত্ৰীসকলে 1000 টকাকৈ 10 মাহৰ পইচা পাব, মানে 10,000 টকা। ঠিক তেনেদৰে গ্ৰেজুৱেশ্যন কৰা ছাত্ৰীসকলে 1250 টকাকৈ 10 মাহৰ কাৰণে পাব, মানে 12,500 টকা। আৰু পোষ্ট গ্ৰেজুৱেট কৰা ছাত্ৰীসকলে 2,500 টকাকৈ 10 মাহৰ কাৰণে পাব, মানে 25,000। প্ৰথম বছৰত ৰাজ্যজুৰি 1,59,093 গৰাকী ছাত্ৰীক এই আঁচনিৰ ধন প্ৰদান কৰা হ'ব। আৰু চলিত বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত 240 কোটি টকাৰ অনুদান আগবঢ়োৱা হ'ব। Which day will be marked as the Day Against Superstitious Belief in Assam? কোনটো দিন অসমত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিৰুবালা ৰাভাছ ডেথ এনিভাৰ্চাৰী। বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকীত অসম চৰকাৰে 13 মে দিনটো বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে ঘোষণা কৰে। লগতে মনত ৰাখিব লাগিব যে বিৰুবালা ৰাভাই 2021 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল আৰু 2019 চনত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা লাভ কৰিছিলে। Who won the বিষ্ণু ৰাভা এৱাৰ্ড 2024? 2024 চনৰ বিষ্ণু ৰাভা বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ
ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য। Where was the India's largest pork processing plant inaugurated by Assam Chief Minister Himanta Biswa Sharma? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সৰ্ববৃহৎ গাহৰি মাংস প্ৰক্ৰিয়াকৰণৰ কাৰখানা ক'ত উদ্বোধন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নাজিৰা। Who from Assam was honored with the Assam Gaurav Award in 2023 for his exceptional contributions to wildlife conservation activism? অসমৰ কোনজন ব্যক্তিক বন্যপ্ৰাণী সংৰক্ষণ কৰ্মীত ব্যতিক্ৰমী অৱদানৰ বাবে 2023 বৰ্ষৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সৌম্যদীপ দত্ত। সৌম্যদীপ দত্ত অসমৰ এগৰাকী প্ৰকৃতিবিদ আৰু বৌদ্ধ সংস্কৃতিৰ গৱেষক। তাৰ পাছত ৰিচেণ্টলি দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট হেজ এপ্ৰুভড দ্য এষ্টাব্লিছমেণ্ট অফ এন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ কোনখন জিলাত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট স্থাপনৰ বাবে অনুমোদন জনাইছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কামৰূপ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নাদিৰাম দেউৰী who won the Assam Saurav Award 2023 is an expert in which dance form of Assam? 2024 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা নাদিৰাম দেউৰী অসমৰ কোনটো নৃত্যৰ ওপৰত বিশেষজ্ঞ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তিৱা ডেন্স। তেওঁ তিৱা লোকনৃত্যৰ গুৰু তথা তিৱা সংস্কৃতিৰ সাধক। এইটো বহুত দৰকাৰী কুৱেশ্যন হয়। Who is the author of the short story collection Jalkota Joi, which won the 2024 Sahitya Akademi Yuva Puraskar and the 2023 Munin Borgotaki Literary Award? 2024 চনৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ আৰু 2023 চনৰ মুনিন বৰগোহাঞি সাহিত্য বঁটা লাভ কৰা চুটিগল্প সংকলন জালকটা জুইৰ লেখক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নয়নজ্যোতি শৰ্মা। Which is the first warship of the Indian Navy named after a city in Northeast India? উত্তৰ পূব ভাৰতৰ এখন চহৰৰ নামেৰে ভাৰতীয় নৌসেনাৰ প্ৰথমখন যুদ্ধজাহাজ কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি INS ইম্ফল। Who won the first ever বাণ থিয়েটাৰ লোকশিল্পী বঁটা in 2024? 2024 বৰ্ষত প্ৰথমবাৰৰ বাবে বাণ থিয়েটাৰ লোকশিল্পী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ধনদা পাঠক। কামৰূপী লোকগীতৰ সম্ৰাজ্ঞী ধনদা পাঠকক 2024 বৰ্ষৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা প্ৰদান কৰা হৈছিল। Which is the first state in India to introduce the concept of co-districts to decentralize district administration? জিলা প্ৰশাসনক বিকেন্দ্ৰীকৰণৰ বাবে সমজিলাৰ ধাৰণা প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আছাম। বৰ্তমান ৰাজ্যৰ 21খন জিলাত 39খন সমজিলাৰ কাৰ্যালয় মুকলি কৰা হৈছে। তাৰ পাছত which site in Assam was added to the UNESCO World Heritage Site List during the 46th session of World Heritage Committee? বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশনৰ সময়ত অসমৰ কোনটো স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম হৈছে অসমৰ তৃতীয় আৰু ভাৰতৰ 43 সংখ্যক ঐতিহ্য ক্ষেত্ৰ। এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ্ছ হ'ল পেৰিছত, ফ্ৰান্সৰ পেৰিছত। আৰু ইণ্ডিয়াত টোটেল ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে 43টা এতিয়ালৈকে বৰ্তমানলৈকে। তাৰে 35টা কালচাৰেল চাইট আৰু 7টা নেচাৰেল চাইট আৰু এটা হৈছে মিক্স টাইপ। আৰু লেটেষ্ট 43 নম্বৰ ৱৰ্ল্ড হেৰিটেজ চাইটছ হৈছে চৰাইদেউ মৈদাম। আৰু বৰ্তমান অসমত 3টা ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে, তাৰে 2টা নেচাৰেল আৰু এটা কালচাৰেল। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক হৈছে নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটছ। আৰু 2খন নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ চাইটছ হিচাপে স্বীকৃতি দিছিলে 1985ত। আৰু ৰিচেণ্টলি চৰাইদেউ মৈদামক কালচাৰেল চাইট হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। আৰু ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথমখন বিশ্ব ঐতিহ্য নগৰ হৈছে আহমেদাবাদ। আৰু ভাৰতৰ একমাত্ৰ মিক্স টাইপ মানে যোনটো কালচাৰেল আৰু নেচাৰেল দুটা মানে কেটেগৰীতে পৰে। মিক্স ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। আৰু এই নেশ্যনেল পাৰ্ক আছে ছিকিমত। চ' বহুত ইম্পৰ্টেণ্ট পইণ্ট, গোটেই পইণ্টকেইটা বহুত দৰকাৰী। হোৱাট ইজ দ্য মাস্কট ফৰ খেল মহাৰণ 2.0 আছামছ বিগেষ্ট স্পৰ্টিং ইভেণ্ট? অসমৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান খেল মহাৰণৰ মাস্কট কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মহাৰাজ দদান। মহাৰাজ দদান মহাৰাজ বান ৰজাৰ ভতিজা আছিল আৰু ৰাভা গোষ্ঠীৰ পূৰ্বপুৰুষ বুলি জনা যায়। হুইচ ছিংগাৰ ফ্ৰম আছাম ৰিচেণ্টলি ৰিচিভ দ্য সূৰ্যকণ্ঠ এৱাৰ্ড? অসমৰ কোনজন কণ্ঠশিল্পীয়ে শেহতীয়াকৈ সূৰ্যকণ্ঠ বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জুবিন গাৰ্গ। ৰিচেণ্টলি বি বৰুৱা কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাই জুবিন গাৰ্গক সূৰ্যকণ্ঠ সন্মান প্ৰদান কৰিছে। হাউ মেনি পিপল ৰিচিভ দ্য আছাম গৌৰৱ এৱাৰ্ড ইন 2024, দ্য থাৰ্ড হাই চিভিলিয়ান এৱাৰ্ড ইন আছাম? 2024 চনত অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম গৌৰৱ বঁটা কিমানজনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 17জনে।
2024 বৰ্ষত ৰঞ্জন গগৈয়ে অসম বৈভৱ বঁটা লাভ কৰিছিল আৰু 4 গৰাকীলৈ অসম গৌৰৱ আৰু 17 গৰাকীলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল। Who has recently been appointed as the Chief Justice of Guwahati High Court? শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বিজয় বিষ্ণয়। আৰু ৰিচেণ্টলি ভাৰতৰ নতুন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ'ল সঞ্জীৱ খান্না। তেখেত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 51তম মুখ্য ন্যায়াধীশ ৰিচেণ্টলি এপইণ্ট কৰা হৈছে। ইয়াৰ আগতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ 50 সংখ্যক ন্যায়াধীশ আছিল ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। Who has been appointed as the first youth advocate of the Northeastern region by UNICEF India? UNICEF ইণ্ডিয়াই উত্তৰ পূব অঞ্চলৰ প্ৰথম যুৱ অধিবক্তা হিচাপে কাক নিযুক্তি দিছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি নাহিদ আফৰিন। পাৰ্বতী বৰুৱা also known as হস্তি কন্যা is recognized as which of the following? হস্তি কন্যা নামেৰে পৰিচিত পাৰ্বতী বৰুৱাক তলৰ কোনটো হিচাপে স্বীকৃতি দিয়া হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ইণ্ডিয়াছ ফাৰ্ষ্ট ফিমেল এলিফেণ্ট মাউথ, ভাৰতৰ প্ৰথম মহিলা হাতী মাউথ। পাৰ্বতী বৰুৱা হৈছে হাতী চিকাৰ বা হাতী ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত থকা এগৰাকী অসমীয়া মহিলা। পাৰ্বতী বৰুৱাৰ বিষয়ে মাৰ্ক চেণ্ডে কুইন অৱ দ্য এলিফেণ্টছ নামৰ গ্ৰন্থখন লিখি উলিয়ায় আৰু ইয়াৰ পাছৰে পৰা সমগ্ৰ বিশ্বই পাৰ্বতী বৰুৱাক কুইন অৱ দ্য এলিফেণ্টছ বুলি স্বীকৃতি দিয়ে। চ' তেওঁ কুইন অৱ দ্য এলিফেণ্ট বুলি জনা যায়, মানে হস্তি কন্যা বুলি জনা যায়। চ' তেওঁ 2023 চনত অসম গৌৰৱ বঁটা লাভ কৰিছিল আৰু 2024 চনত পদ্মশ্ৰী বঁটা লাভ কৰিছিল। According to the state budget presented by Assam government, how many devotees will be facilitated to visit the Ram temple in Ayodhya this year under the Punya Tirtha Yojana? অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেট অনুসৰি পুণ্য তীৰ্থ যোজনাৰ অধীনত এইবাৰ অযোধ্যাৰ ৰাম মন্দিৰ পৰিদৰ্শন কৰিবলৈ কিমান ভক্তক সুবিধা প্ৰদান কৰা হ'ব? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 25,000। অসম চৰকাৰে অসম পুণ্য তীৰ্থ যোজনাৰ জৰিয়তে অসমৰ ভক্তক ৰাম মন্দিৰ দৰ্শন কৰোৱাৰ ব্যৱস্থা কৰিছে। Which of the following did not receive the Padma Shri Award for the year 2024? তলৰ কোনে 2024 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰা নাছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ৰঞ্জন গগৈ। 2024 চনত 110 জন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে, তাৰে অসমৰ 3 জন ব্যক্তিয়ে এই বঁটা লাভ কৰিছিল। সেই 3জন ব্যক্তি হ'ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা। Who is the first swimmer from the north east to cross the English Channel both ways? উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইংৰাজী চেনেল দুয়োফালে পাৰ হোৱা প্ৰথমজন সাঁতোৰবিদ কোন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি এলভি চালি হাজৰিকা। ইন দ্য 2023 Swachh Survekshan Award, which city in Assam was recognized as the cleanest in the 25,000 to 50,000 population category? 2023 চনৰ স্বচ্ছ সুৰক্ষা বঁটাত অসমৰ কোনখন চহৰে 25,000ৰ পৰা 50,000ৰ জনসংখ্যাৰ শাখাত আটাইতকৈ পৰিষ্কাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গোলাঘাট জিলা। Recently, which state government launched the Disaster Reporting and Information Management System (DREAMS) in collaboration with UNICEF? শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ইউনিচেফৰ সহযোগত দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা ড্ৰিমছৰ আৰম্ভ কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অসম। Which Assamese animated film was featured in the online screening section of the 77 Cannes Film Festival 2024? 2024 চনত 77 সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ অনলাইন স্ক্ৰিনিং শিতানত কোনখন অসমীয়া এনিমেটেড চিনেমা প্ৰদৰ্শিত হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি লাচিত দ্য ৱাৰিয়ৰ। Who was appointed as the Chief Commissioner of the Assam State Commission for the Right to Public Services? জনসাধাৰণৰ অধিকাৰৰ অসম ৰাজ্যিক আয়োগৰ মুখ্য আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডক্টৰ সুজয়লাল থাউচেন। Who recently received the Dr. Bhupen Hazarika সংহতি Award 2024? শেহতীয়াকৈ 2024 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা কাক প্ৰদান কৰা হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী। লগতে মনত ৰাখিব লাগিব যে পীতাম্বৰদেৱ গোস্বামী হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। Who is the first and only female photographer from India to be directly accredited by the IOC to cover the Paris Olympic Games 2024? 2024 চনৰ পেৰিছ অলিম্পিক গেমছ কভাৰ কৰিবলৈ IOCৰ প্ৰত্যক্ষ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গীতিকা তালুকদাৰ। Who became the first cricketer from Assam to be selected in the Indian Women's National Cricket Team? অসমৰ পৰা ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত নিৰ্বাচিত হোৱা প্ৰথম ক্ৰিকেটাৰ কোন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি উমা চেত্ৰী। লগতে মনত ৰাখিব লাগিব যে অসমৰ পৰা ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰা ক্ৰিকেটাৰ হ'ল ৰিয়ান পৰাগ। Who won the Sports Award 2023 in Assam? অসমত কোনে 2023ৰ ক্ৰীড়া বঁটা লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ৰন্দীপ বৰুৱা। Which fruit was recently declared as the state fruit by Assam government?
অসম চৰকাৰে শেহতীয়াকৈ কোনটো ফলক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন চি কাজি নেমু লগতে এক্সামৰ কাৰণে দৰকাৰী আৰু এটা পইণ্ট হ'ল কাজি নেমুৰ বৈজ্ঞানিক নাম কি সাইন্টিফিক নেম অফ কাজি নেমু এনসাৰটো হ'ব সাইট্ৰাছ লিমন Assam CM Himanta Biswa Sarma recently released the first volume of the Political History of Assam 1947 to 1971. Who edited this volume? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পলিটিকেল হিষ্ট্ৰী অফ আছাম 1947 পৰা 1971 প্ৰথম খণ্ড প্ৰকাশ কৰিছে এই খণ্ডটো কোনে সম্পাদনা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ ডক্টৰ ৰাজেন শইকীয়া Who was honored with Assam's highest civilian award Assam Vaibhav 2023 অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম ভৈভৱ 2023 এৰে কাক সন্মানিত কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি ৰঞ্জন গগৈ লগতে মনত ৰাখিব লাগিব যে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা হ'ল অসম ভৈভৱ প্ৰথম অসম ভৈভৱ বঁটা প্ৰদান কৰা হৈছিল ৰতন টাটাক 2021 চনত আৰু সেকেন্ড অসম ভৈভৱ বঁটা প্ৰদান কৰা হৈছিল তপন শইকীয়াক 2022 চনত আৰু থাৰ্ড আৰু লেটেষ্ট 2023 চনত অসম ভৈভৱ বঁটা প্ৰদান কৰা হৈছিল ৰঞ্জন গগৈক ৰঞ্জন গগৈ ভাৰতৰ 46তম মুখ্য ন্যায়াধীশ আছিল 46 চিফ জাষ্টিচ অফ ইণ্ডিয়া তেখেতৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল লগতে তেখেতে ৰচনা কৰা জাষ্টিচ ফৰ দ্য জাজ নামৰ গ্ৰন্থখন এক্সামৰ কাৰণে বহুত দৰকাৰী এক্সামত আহে যে জাষ্টিচ ফৰ দ্য জাজ এন অটোবায়োগ্ৰাফি কোনে ৰচনা কৰিছিল এনসাৰটো হ'ব ৰঞ্জন গগৈ Which wildlife sanctuary in Assam was recently protected by the Supreme Court from attempts to withdraw its 1998 notification? অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে 1998 চনৰ অধিসূচনা প্ৰত্যাহাৰ কৰাৰ চেষ্টাৰ পৰা সুৰক্ষিত কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী লগতে মনত ৰাখিব লাগিব যে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত আৰু এই অভয়াৰণ্যত গড় সংখ্যাৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি সো এক্সামত আহে যে গড়ৰ ঘনত্ব ক'ত বেছি কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যত বেছি এনসাৰটো হ'ব পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী The book Assam's Braveheart Lasit Borphukan, released by Union Home Minister Amit Shah on January 20, 2024, has been translated into 24 languages. Who is the author of this book? 2024 চনৰ 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে মুকলি কৰা Assam's Braveheart Lasit Borphukan নামৰ গ্ৰন্থখন 24টা ভাষালৈ অনুবাদ কৰা হৈছে এই গ্ৰন্থখনৰ লেখক কোন কাৰেক্ট এনসাৰটো হ'ব অপচন বি অৰূপ কুমাৰ দত্ত এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় On whose 400 birth anniversary did Assam earn a place in the Guinness World Records for the largest number of handwritten essays? কাৰ 400 বছৰীয়া জন্ম জয়ন্তীত অসমে সৰ্বাধিক হাতে লিখা ৰচনাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি লাচিত বৰফুকন Which project is included under the PM Divine scheme? So PM Divine আঁচনিৰ অধীনত কোনটো প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ মেডিকেল কলেজ এণ্ড হস্পিটেল এট শিৱসাগৰ Which theater artist was presented the Songit Natak Academy Fellowship by the President on March 6, 2024? 2024 চনৰ 6 মাৰ্চত ৰাষ্ট্ৰপতিয়ে কোনজন নাট্যশিল্পীক সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা প্ৰদান কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ দুলাল ৰয় লগতে মনত ৰাখিব লাগিব যে সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল নীলমণি ফুকন আৰু সংগীত নাটক একাডেমী লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল প্ৰতিমা বৰুৱা পাণ্ডে এই দুটা পইণ্টটো বহুত দৰকাৰী হয় Where did the Chief Minister of Assam inaugurate the Sri Sri Madhavdev Kalakshetra? অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি লখিমপুৰৰ নাৰায়ণপুৰত What is the name of the official mascot for the first Northeast Para Games which will be held in Guwahati, Assam in 2024? 2024 চনত অসমৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰথম নৰ্থ ইষ্ট পেৰা গেমছৰ আনুষ্ঠানিক মাস্কটৰ নাম কি কাৰেক্ট এনসাৰটো হ'ব অপচন এ পোহৰ Who has been appointed by the Assam government as the chairman of 7th State Finance Commission? সপ্তম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে অসম চৰকাৰে কাক নিযুক্তি দিছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ ৰাণা প্ৰতাপ কলিতা Which cricketer from Assam has been selected for the Indian team for the T20 series against Zimbabwe? জিম্বাবৱেৰ বিৰুদ্ধে T20 শৃংখলাৰ বাবে ভাৰতীয় দলৰ বাবে অসমৰ কোনজন ক্ৰিকেটাৰ নিৰ্বাচিত হৈছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ ৰিয়ান পৰাগ In which city will India host the 2025 BWF World Junior Championship? 2025 চনৰ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ কোনখন চহৰত আয়োজন কৰিব কাৰেক্ট এনসাৰটো হ'ব অপচন ডি গুৱাহাটী সো 2025 BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ গুৱাহাটীত হ'ব On which day will the Assam Sahitya Sabha observe ভাষা গৌৰৱ দিৱস every year from next year? অহা বছৰৰ পৰা প্ৰতি বছৰে অসম সাহিত্য সভাই কোন দিনা ভাষা গৌৰৱ দিৱস পালন কৰিব কাৰেক্ট এনসাৰটো হ'ব অপচন বি 3 অক্টোবৰ Who conducted the Rhino Goes to School program in collaboration with the
পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৱাৰী অথৰিটি। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য প্ৰাধিকৰণৰ সহযোগত কোনে গড় বিদ্যালয়লৈ যায় কাৰ্যসূচী পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰণ্যক। আণ্ডাৰ হুইচ স্কিম ইজ দ্য মা কামাখ্যা এক্সেছ কৰিডৰ বিং ডেভেলপড? কোনখন আঁচনিৰ অধীনত মা কামাখ্যা প্ৰৱেশ কৰিডৰ গঢ়ি তোলা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি PM ডিভাইন স্কিম। PM ডিভাইনৰ ফুল ফৰ্মটো হ'ল প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন। এই ফুল ফৰ্মটো এক্সামৰ কাৰণে বহুত দৰকাৰী, আহিব পাৰে এক্সামত। তৰুণ চন্দ্ৰ বৰুৱা হু ৰিচেণ্টলি পাছড এৱে ৱৰ্ক এজ এ ৰিচাৰ্চ ইঞ্জিনিয়াৰ এট হুইচ ইনষ্টিটিউশ্যন? শেহতীয়াকৈ মৃত্যু হোৱা তৰুণ চন্দ্ৰ বৰুৱাই কোনটো প্ৰতিষ্ঠানত গৱেষণা অভিযন্তা হিচাপে কাম কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট। লগতে মনত ৰাখিব লাগিব যে টুকুলাই চাহ গৱেষণা প্ৰতিষ্ঠান এষ্টাব্লিছ হৈছিল 1911 চনত আৰু এই প্ৰতিষ্ঠান যোৰহাট জিলাত অৱস্থিত। এইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী, এক্সামত আহি থাকে। হু ৱাজ এৱাৰ্ডেড দ্য আৰ্টিষ্ট এৱাৰ্ড ফৰ 2024 ডিউৰিং শিল্পী দিৱস ইন আছাম? অসমত শিল্পী দিৱসত 2024 বৰ্ষৰ বাবে শিল্পী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মনীষা হাজৰিকা। লগতে মনত ৰাখিব লাগিব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটোত তেখেতৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় আৰু শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰীত। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ নামে জনা যায়, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি জনা যায়। ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এভাৰ ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিল সামিট হেল্ড? প্ৰথমবাৰৰ বাবে ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিলছ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটীত। হু অন দ্য ইনগুৰেল টাইটল অফ মিছ ইণ্ডিয়া পোলেণ্ড 2024? 2024 বৰ্ষৰ মিছ ইণ্ডিয়া পোলেণ্ডৰ উদ্বোধনী খিতাপ কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনুৰাধা ৰয়। ৰিচেণ্টলি হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ডিছকভাৰ্ড 2 নিউ মেমেলিয়ান স্পেচিছ দ্য বিনটুৰুং এণ্ড দ্য স্মল ক্লুইড অটাৰ? শেহতীয়াকৈ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত দুটা নতুন স্তন্যপায়ী প্ৰাণী বিনটুৰুং আৰু সৰু নখযুক্ত উট আৱিষ্কাৰ হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজিৰঙা নেশ্যনেল পাৰ্ক। ৰিচেণ্টলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিৰল প্ৰজাতিৰ বিনটুৰুং পোৱা গৈছে। সাধাৰণতে ইয়াক বিয়াৰ কেট বুলি কোৱা হয়। চ' এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট। বিনটুৰুঙক প্ৰায়ে ভালুক বিড়াল বুলি কোৱা হয় কাৰণ এই প্ৰাণীটো দেখাত ভালুক আৰু মেকুৰী দুয়োটাৰে দৰে দেখা যায়। এইটো পইণ্ট ৰিচেণ্টলি APSC এক্সামত আহিছে। আৰু সৰু নখযুক্ত উট হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ সৰু জলনকুল বা উটৰ প্ৰজাতি। চ' এইটো পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়। ৰিচেণ্টলি হুইচ ৱাইল্ড লাইফ চেঞ্চুৱাৰী ইন আছাম ইজ ফেচিং পটেঞ্চিয়েল থ্ৰেটছ ফ্ৰম অইল মাইনিং এক্টিভিটিজ? শেহতীয়াকৈ অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যই তেল খননৰ কাম কাজৰ পৰা সম্ভাৱ্য ভাবুকিৰ সন্মুখীন হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গিবন ৱাইল্ড লাইফ চেঞ্চুৱাৰী। আৰু গিবন ৱাইল্ড লাইফ চেঞ্চুৱাৰী যোৰহাট জিলাত অৱস্থিত। হু ডাইৰেক্টেড দ্য ফিল্ম চিকাইছিল হুইচ অন দ্য বেষ্ট তিৱা ফিল্ম এৱাৰ্ড এট দ্য 78th নেশ্যনেল ফিল্ম এৱাৰ্ডছ? 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ তিৱা চলচ্চিত্ৰ বঁটা লাভ কৰা চিকাইছিল ছবিখন কোনে পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ববি শৰ্মা বৰুৱা। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইনিগ্ৰেটেড দ্য ফাৰ্ষ্ট বন্দে ভাৰত এক্সপ্ৰেছ ইন নৰ্থ ইষ্ট ইণ্ডিয়া। ইট ট্ৰেভেলছ ফ্ৰম আছামছ গুৱাহাটী টু হুইচ ষ্টেট? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূব ভাৰতত প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰে। ই অসমৰ গুৱাহাটীৰ পৰা কোন ৰাজ্যলৈ যাত্ৰা কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৱেষ্ট বেংগল। হু অন দ্য ৰূপকোঁৱৰ মেমৰিয়েল এৱাৰ্ড 2024? 2024 চনৰ ৰূপকোঁৱৰ স্মাৰক বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেমপ্ৰভা চুতীয়া। বিশিষ্ট বয়নশিল্পী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ 2024 বৰ্ষৰ ৰূপকোঁৱৰ স্মাৰক বঁটা প্ৰদান কৰা হয়। হু ৱাজ এপইণ্টেড এজ দ্য ভাইচ চেঞ্চেলৰ অফ ভট্টদেৱ ইউনিভাৰ্চিটি? ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ধনপতি ডেকা। লগতে মনত ৰাখিব লাগিব যে ভট্টদেৱ বিশ্ববিদ্যালয় বজালী জিলাৰ পাঠশালাত অৱস্থিত আৰু এই বিশ্ববিদ্যালয় স্থাপিত হৈছিল 2019 চনত। তাৰ পাছত হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ডছ লংগেষ্ট ৰিভাৰ ক্ৰুইজ ডেট চেইল ফ্ৰম বাৰাণসী এণ্ড ৰিচ ডিব্ৰুগড় আফটাৰ এ 51-day জাৰ্ণি কভাৰিং অভাৰ 3200 কিলোমিটাৰ্ছ? বাৰাণসীৰ পৰা 51 দিনীয়া যাত্ৰাৰ অন্তত 3200 কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি ডিব্ৰুগড় পোৱা বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰিভাৰ ক্ৰুজখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি MV গংগা ভিলাছ। চ' আমি মনত ৰাখিব লাগিব যে এই যাত্ৰা ষ্টাৰ্ট হৈছিলে বাৰাণসীৰ পৰা আৰু শেষ হৈছিলে ডিব্ৰুগড়ত। টোটেল টাইম লাগিছিলে 51 দিন আৰু টোটেল ডিষ্টেঞ্চ কভাৰ হৈছিলে 3200 কিলোমিটাৰ। আৰু ৰিভাৰ ক্ৰুজখনৰ নাম হৈছে MV গংগা ভিলাছ। তাৰ পাছত হু অন দ্য ক্ৰান্তিকাল এৱাৰ্ড 2023 ফৰ কণ্ট্ৰিবিউশ্যনছ টু আছামিজ লিটাৰেচাৰ এণ্ড কালচাৰ? অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অৱদানৰ বাবে 2023 বৰ্ষৰ ক্ৰান্তিকাল বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধনী বৰা।
Recently, the Chief Minister of Assam, Dr. Himanta Biswa Sarma, inaugurated SJVN Green Energy Limited Solar Power Project in Huiz District. শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন জিলাত SJVN Green Energy Limited সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, শোণিতপুৰ জিলা। এতিয়া আহিছে নেক্সট কুৱেশ্যনলৈ। Majuli manuscript paintings, which were recently granted the prestigious GI tag, are inspired by which traditional school of painting? শেহতীয়াকৈ সন্মানীয় GI tag লাভ কৰা মাজুলীৰ সাঁচিপাতৰ চিত্ৰসমূহ কোনখন পৰম্পৰাগত চিত্ৰকলাৰ বিদ্যালয়ৰ পৰা অনুপ্ৰাণিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি, পালা স্কুল। বত্ৰদোৱা থান টেম্পল, which was recently seen in the news, is located in which district of Assam? শেহতীয়াকৈ বাতৰিত দেখা পোৱা বত্ৰদোৱা থান মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, নগাঁও জিলাত। The Mukhyamantri Mahila Udyamita Abhiyan, recently in the news and launched by the Assam government, primarily aims to achieve which of the following objectives? শেহতীয়াকৈ বাতৰিৰ শিৰোনাম আৰু অসম চৰকাৰে মুকলি কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ মূল লক্ষ্য হৈছে তলত উল্লেখ কৰা কোনটো লক্ষ্যত উপনীত হোৱা? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, এম্পাৱাৰ ৰুৰেল ওমেন এণ্টাৰপ্ৰিনাৰ্ছ, গ্ৰাম্য মহিলা উদ্যোগীসকলক সবলীকৰণ কৰা। Which organization from Assam recently won the Swachh Industrial Park Award? শেহতীয়াকৈ অসমৰ কোনটো সংস্থাই স্বচ্ছ ঔদ্যোগিক উদ্যান বঁটা লাভ কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, AIDC। AIDCৰ ফুল ফৰ্মটো হ'ল আছাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন। অসমীয়াত হ'ব অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড। Which national park in Assam celebrated its 50th anniversary and is known for its significant rhino conservation efforts? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানে 50 বছৰীয়া জয়ন্তী উদযাপন কৰিছিল আৰু গড় সংৰক্ষণৰ উল্লেখযোগ্য প্ৰচেষ্টাৰ বাবে পৰিচিত? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি, কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল 1974 আৰু এতিয়া হৈছে 2024, চ' 50 বছৰ অতিক্ৰম কৰিছে। Assam recently launched India's first app-based 100% electric and decentralized bike taxi service named Bio. This service was introduced in which city? অসমে শেহতীয়াকৈ ভাৰতৰ প্ৰথম এপ ভিত্তিক 100% বৈদ্যুতিক আৰু বিকেন্দ্ৰীকৃত বাইক টেক্সি সেৱা বায়ু নামেৰে আৰম্ভ কৰিছে। এই সেৱা কোনখন চহৰত প্ৰৱৰ্তন কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি, গুৱাহাটী। Which university appointed মানবেন্দ্ৰ দত্ত চৌধুৰী as its vice chancellor? কোনখন বিশ্ববিদ্যালয়ে মানবেন্দ্ৰ দত্ত চৌধুৰীক উপাচাৰ্য হিচাপে নিযুক্তি দিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি, ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি। এইখন বিশ্ববিদ্যালয় হোজাই জিলাত অৱস্থিত আৰু এইখন বিশ্ববিদ্যালয় এষ্টাব্লিছ হৈছিল 2019 চনত। Who won the Azanpir Award 2023? 2023 বৰ্ষৰ আজানপীৰ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি, আনোৱাৰ হুছেইন। এলভিছ আলী হাজৰিকা created history by becoming the first Assamese swimmer to complete a solo swim across which renowned island? এলভিছ আলী হাজৰিকাই কোনটো বিখ্যাত দ্বীপ পাৰ হৈ একক সাঁতোৰ সম্পূৰ্ণ কৰা প্ৰথমজন অসমীয়া সাঁতোৰবিদ হৈ ইতিহাস ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, ৰবেন আইলেণ্ড। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটোলৈ। Which state declared the Gangetic dolphin as its state aquatic animal in 2023 alongside Assam? অসমৰ সমান্তৰালকৈ 2023 চনত কোনখন ৰাজ্যই গংগা নদীৰ ডলফিনক নিজৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, উত্তৰ প্ৰদেশ। লগতে মনত ৰাখিব লাগিব যে 2008 চনত গংগা নদীৰ ডলফিনক অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে ঘোষণা কৰিছিল আৰু 2009 চনৰ 5 অক্টোবৰত ভাৰত চৰকাৰে গংগা নদীৰ ডলফিনক ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু 2022 চনৰ পৰা প্ৰতি বছৰে 5 অক্টোবৰ দিনটো ৰাষ্ট্ৰীয় ডলফিন দিৱস হিচাপে পালন কৰা হয়। Who is the first player from Assam to have won gold medals in every edition of national games since 2011? 2011 চনৰ পৰা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰতিটো সংস্কৰণত স্বৰ্ণ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, নয়নমণি শইকীয়া। নয়নমণি শইকীয়া এগৰাকী ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় লন বল খেলুৱৈ। তেওঁ 2022 চনত ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লন বলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী অসমীয়া। এই গোটেইকেইটা পইণ্ট বহুত দৰকাৰী হয়। আৰু নয়নমণি শইকীয়া হ'ল অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা সপ্তমগৰাকী খেলুৱৈ। 2022 চনত তেওঁক অৰ্জুন বঁটা আৰু অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল। ৰঞ্জু হাজৰিকা has been awarded the বাল সাহিত্য পুৰস্কাৰ 2024 for which of the following novels? তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ, বিপন্ন বিস্ময় খেল। লগতে মনত ৰাখিব লাগিব যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। Which district in Assam achieved the first position in Gunotsov 2023?
2023 চনৰ গুণোৎসৱত অসমৰ কোনখন জিলাই প্ৰথম স্থান লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শিৱসাগৰ জিলা। Who is the first writer from Assam to win the Sahitya Akademi Yuva Puraskar for work in Bengali literature? বাংলা সাহিত্যৰ বাবে অসমৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথমজন সাহিত্যিক কোন? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ হুতপা চক্ৰৱৰ্তী। শিলচৰৰ যুৱ কবি হুতপা চক্ৰৱৰ্তীয়ে দেৰাজে হালুত ফুল গত জন্ম নামৰ সংকলনখনৰ বাবে 2024 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল। Which state government recently introduced its first witness protection scheme for better justice delivery? শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে উন্নত ন্যায় প্ৰদানৰ বাবে প্ৰথমখন সাক্ষী সুৰক্ষা আঁচনি প্ৰৱৰ্তন কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি অসম। গোপীনাথ বৰদলৈ এৱাৰ্ড ইজ কনফাৰ্ড টু হুইচ এমং দ্য ফলোয়িং ইমিনেণ্ট আৰ্টিষ্ট অন জানুৱাৰী 2024? 2024 চনৰ জানুৱাৰী মাহত নিম্নলিখিত কোনজন বিশিষ্ট শিল্পীক গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। Who is the recently appointed 51st Chief Justice of India? নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতৰ 51 সংখ্যক মুখ্য ন্যায়াধীশজনৰ নাম কি? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি জাষ্টিছ সঞ্জীৱ খান্না। ইয়াৰ আগত 50 সংখ্যক চিফ জাষ্টিছ আছিল ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়। আৰু ভাৰতৰ মুখ্য ন্যায়াধীশ হৈছে ভাৰতীয় ন্যায় ব্যৱস্থাৰ মুৰব্বী। প্ৰথম মুখ্য ন্যায়াধীশজনৰ নাম আছিল হৰিলাল জে কানিয়া আৰু ভাৰতৰ 46তম মুখ্য ন্যায়াধীশ হৈছে ৰঞ্জন গগৈ। আৰু ৰঞ্জন গগৈ হৈছে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা অসমৰ লগতে নৰ্থ ইষ্টৰ প্ৰথমগৰাকী ব্যক্তি। Who was conferred with the Drupadi Assamese Bhasha Award at the Guwahati Literature Festival 2024? 2024 বৰ্ষৰ ধ্ৰুপদী অসমীয়া ভাষা বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ডক্টৰ নগেন শইকীয়া। লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা আন্ধাৰত নিজৰ মুখ গল্প সংকলনখনৰ বাবে তেখেতক 1997ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল। আৰু অসমীয়া মানুহৰ ইতিহাস গ্ৰন্থখন তেখেতে ৰচনা কৰা। এই দুখন বুকছ এক্সামৰ কাৰণে বহুত দৰকাৰী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। Who recently received the Assam Government's Literature Award on the 93rd birth anniversary of হোমেন বৰগোহাঁই? শেহতীয়াকৈ হোমেন বৰগোহাঁইৰ 93 সংখ্যক জন্মদিনত অসম চৰকাৰৰ 2024 বৰ্ষৰ সাহিত্যিক বঁটা কোনে লাভ কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শৰৎ চন্দ্ৰ চিৰিং ফুকন। Who recently made history as Assam's first certified female sailor? অসমৰ প্ৰথম মহিলা চেইলৰ হিচাপে শেহতীয়াকৈ কোনে ইতিহাস ৰচনা কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি নিশামণি বৰা। অসম কন্যা গোলাঘাট জিলাৰ সৰু পথাৰৰ নিশামণি বৰাই তামিলনাডুত অনুষ্ঠিত 2024 বৰ্ষৰ কাইট বৰ্ডিং চেম্পিয়নশ্বিপত জয়ী হৈ সোণৰ পদক লাভ কৰিছিল। আৰু ইয়াৰ লগে লগে তেওঁ কাইট বৰ্ডিং শাখাত অসমৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী চেইলৰত পৰিণত হৈছে। সাগৰৰ বুকুত দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰি বিজয়ী হৈ চেইলিঙৰ দৰে দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণ কৰা তেওঁ হ'ল অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ। The upcoming Guwahati North Guwahati Bridge will be officially named which of the following? তলত দিয়া কোনটো নামেৰে আগন্তুক গুৱাহাটী উত্তৰ গুৱাহাটী দলংখনৰ নাম আনুষ্ঠানিকভাৱে ৰখা হয়? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি কুমাৰ ভাস্কৰ বৰ্মা সেতু। বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগ কৰা দলংখন কুমাৰ ভাস্কৰ বৰ্মা সেতু নামেৰে নামাকৰণ কৰা হৈছে। Which Indian actress will be awarded the 2024 আইদেউ সন্দিকৈ মেমৰিয়েল এৱাৰ্ড? কোনগৰাকী ভাৰতীয় অভিনেত্ৰীক 2024 বৰ্ষৰ আইদেউ সন্দিকৈ স্মাৰক বঁটা প্ৰদান কৰা হ'ব? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি সীমা বিশ্বাস। সীমা বিশ্বাসে 1996 চনত বেণ্ডিট কুইন চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বঁটা লাভ কৰিছিল। আৰু তেওঁ বেণ্ডিট কুইনত ফুলন দেৱী চৰিত্ৰটো অভিনয় কৰিছিল। তেখেতে 2000 চনত সংগীত নাটক একাডেমী পুৰস্কাৰ আৰু 2006 চনত দীপা মেহতাৰ ৱাটাৰ চলচ্চিত্ৰত কৰা শকুন্তলা চৰিত্ৰটোৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ জেনী পুৰস্কাৰ লাভ কৰিছিল। Who was recently elected as the new president of Assam Sahitya Sabha? শেহতীয়াকৈ অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি বসন্ত কুমাৰ গোস্বামী। ৰিচেণ্টলি 2024 পৰা 2026 বৰ্ষৰ বাবে বসন্ত কুমাৰ গোস্বামীক অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। প্ৰতি 2 বছৰ মূৰে মূৰে অসম সাহিত্য সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। লগতে মনত ৰাখিব লাগিব যে ইয়াৰ আগতে অসম সাহিত্য সভাৰ সভাপতি আছিল সূৰ্যকান্ত হাজৰিকা। 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। গতিকে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয়
যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। The Assam Olympic Association has recently decided to introduce a prestigious national level award to honor who is renowned Olympic medalist from Assam for her contribution to sports. অসম অলিম্পিক সন্থাই শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোনগৰাকী প্ৰখ্যাত অলিম্পিক পদক বিজয়ীক সন্মান জনাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সন্মানীয় বঁটা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, লাভলীনা বৰগোহাঁই। Which state won the Best State Award at the 5th National Water Awards 2023? 2023 বৰ্ষৰ পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাত কোনখন ৰাজ্যই শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, উৰিষ্যা। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিছিল আৰু 2023 বৰ্ষৰ বাবে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ গাঁও পঞ্চায়তকে ধৰি 9টা শাখাত মুঠ 38টা বঁটা প্ৰদান কৰিছে। শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত উৰিষ্যাই প্ৰথম, উত্তৰ প্ৰদেশে দ্বিতীয় স্থান লাভ কৰিছে। Who will be awarded the 2025 মঘাই ওজা মেমৰিয়েল এৱাৰ্ড? 2025 বৰ্ষৰ মঘাই ওজা স্মাৰক বঁটা কাক প্ৰদান কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, জাহ্নু বৰুৱা। জাহ্নু বৰুৱাৰ বিষয়ে আগৰ ভিডিঅ'বোৰত ডিটেইলছত ডিছকাছ কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে 2024 বৰ্ষৰ বাবে মঘাই ওজা বঁটা প্ৰদান কৰা হৈছিল বোকাখাটৰ শিল্পী তথা ঢুলীয়া ধনেশ্বৰ শইকীয়াক। চ' এইটো ইম্পৰ্টেণ্ট এক্সাম এনেকৈ আহিব পাৰে যে 2024 বৰ্ষৰ মঘাই ওজা বঁটা কাক প্ৰদান কৰা হৈছিল? ধনেশ্বৰ শইকীয়াক। আৰু 2025 বৰ্ষৰ মঘাই ওজা স্মাৰক বঁটা প্ৰদান কৰা হ'ব জাহ্নু বৰুৱাক। In the recent unveiled new Lady Justice statue by the Supreme Court, what was replaced in place of the sword? উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ উন্মোচন কৰা নিউ লেডি জাষ্টিছৰ মূৰ্তিটোত তৰোৱালৰ ঠাইত কি সলনি কৰা হ'ল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, কনষ্টিটিউশ্যন, সংবিধান। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ পুথিভঁৰালত উন্মোচন কৰা হৈছে লেডি অফ জাষ্টিছৰ নতুন প্ৰতিমূৰ্তি। ইয়াৰ পূৰ্বে প্ৰতিমূৰ্তিটোৰ চকুত কাপোৰ বন্ধা আছিলে, কিন্তু এতিয়া সেইটো কাপোৰ আঁতৰাই দিয়া হৈছে। চ' সেইটো পইণ্ট দৰকাৰী। আৰু ইয়াৰ লগতে পূৰ্বতে হাতত আছিল তৰোৱাল, চ' এতিয়া আছে সংবিধান। চ' এইটো বহুত ইম্পৰ্টেণ্ট। Who was awarded the প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2024? 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে শুৱনি বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, দুৰ্গেশ্বৰ সোণোৱাল। What is the India's rank in the recently released Global Hunger Index 2024? ৰিচেণ্টলি প্ৰকাশ কৰা 2024 বৰ্ষৰ গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান কিমান? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 105। 127খন দেশৰ ভিতৰত ভাৰতৰ স্থান হৈছে 105 নম্বৰ। ভাৰতে 27.3 GHI স্ক'ৰ লাভ কৰিছে আৰু ভাৰত চিৰিয়াছ কেটেগৰী শিতানত অন্তৰ্ভুক্ত হৈছে। ভাৰততকৈ নেপাল, শ্ৰীলংকা, বাংলাদেশে উন্নত স্থান লাভ কৰিছে। Which environmentalist has been selected for the first ever যাদৱ পায়েং ইণ্টাৰনেশ্যনেল এৱাৰ্ড? প্ৰথমবাৰৰ বাবে যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটাৰ বাবে কোনজন পৰিৱেশবিদ নিৰ্বাচিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, এম কৰুণাকাৰ ৰেড্ডী। যোৰহাট জিলাত অসমৰ জ্যোতি প্ৰতাপ শিক্ষা ন্যাসে প্ৰতিষ্ঠা কৰা এই বঁটা হায়দৰাবাদৰ কৰুণাকাৰ ৰেড্ডীক 2025 বৰ্ষৰ জানুৱাৰী মাহত প্ৰদান কৰা হ'ব। এই বঁটা এই বছৰৰ পৰা প্ৰতি বছৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মনত ৰাখিব লাগিব যে কৰুণাকাৰ ৰেড্ডীক ৱাটাৰ মেন অফ ইণ্ডিয়া বুলিও জনা যায়। তাৰপাছত ৰিচেণ্টলি হুৱেৰ ৱাজ দ্য 125 ফুট ষ্টেচু অফ লাচিত বৰফুকন আনভেইলড? ৰিচেণ্টলি 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ক'ত উন্মোচন কৰা হৈছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি, যোৰহাট। তাৰপাছত আমি মনত ৰাখিব লাগিব যে 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ লাচিতৰ এই প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিছিল আৰু এই প্ৰতিমূৰ্তিটোৰ নাম হৈছে ষ্টেচু অফ ভেলোৰ। চ' এইটো বহুত দৰকাৰী হয়। লগতে এই ষ্টেচু ডিজাইন কৰিছিলে ৰাম ভানজী চুতাৰে, ৰাম চুতাৰ। আৰু এই ষ্টেচুৰ হাইট আছিলে 84 ফিট। লগতে যদি পেডেষ্ট্ৰিয়ানটো মানে চাওঁ, পেডেষ্ট্ৰিয়ানৰ হাইট আছিলে 41 ফিট, টোটেল 125 ফুট। ৰাম ভানজী চুতাৰে লগতে ৱৰ্ল্ডৰ আটাইতকৈ তলেষ্ট ষ্টেচু ডিজাইন কৰিছিলে, তাৰ নামটো হ'ল ষ্টেচু অফ ইউনিটি। চ' ষ্টেচু অফ ইউনিটিৰ ওচৰৰ নদীখনৰ কথা আহে, কোনখন ৰিভাৰ আছে? সেইটো হৈছে নৰ্মদা ৰিভাৰ। আৰু কোনটো মানে ডেম আছে? চৰ্দাৰ সৰোবৰ ডেম আছে। আৰু এই ষ্টেচুৰ টোটেল হাইট হৈছে 182 ফিট। জৱাল বলভু ষ্টেচু হেজ বিন ইৰেক্টেড ইন ৰহা। হি ৱাজ এ কিং অফ হুইচ কমিউনিটি? জৱাল বলভুৰ প্ৰতিমূৰ্তি ৰহাত স্থাপন কৰা হৈছে, তেওঁ কোন সম্প্ৰদায়ৰ ৰজা আছিল? কাৰেক্ট এনচাৰটো অপশ্যন চি, তিৱাসকলৰ। আছাম ৰমেন ডেকা হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ হুইচ ষ্টেট? ৰিচেণ্টলি অসমৰ ৰমেন ডেকাক কোনখন ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ছত্তীশগড়। লগতে মনত ৰাখিব লাগিব যে ছত্তীশগড়ৰ কেপিটেল হৈছে ৰায়পুৰ। এতিয়া আমি এটা আমাৰ ৰিলেটেড ইম্পৰ্টেণ্ট কি পইণ্ট ডিছকাছ কৰিম। প্ৰথমটো হ'ল স্বতন্ত্ৰ অসমৰ প্ৰথম ৰাজ্যপাল হৈছে মহম্মদ চালেহ আকবৰ হাইদেৰী আৰু প্ৰথম অসমীয়া ৰাজ্যপাল হৈছে বিষ্ণুৰাম মেধি। তেখেতে 1957 চনত মাদ্ৰাছৰ ৰাজ্যপাল আছিলে। আৰু
বৰ্তমান অসমৰ ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেখেত 28 সংখ্যক ৰাজ্যপাল আৰু তেখেতৰ পূৰ্বে ৰাজ্যপাল আছিলে গোলাপ চন্দ্ৰ কাটাৰিয়া। লগতে মনত ৰাখিব লাগিব যে ৰাজ্যপালজন হৈছে সাংবিধানিক মুৰব্বী। ৰাজ্যপালক প্ৰেচিডেণ্টে 5 yearsৰ কাৰণে এপইণ্ট কৰে। চিম্বেক্স এক্সাৰচাইজ ৱাজ ৰিচেণ্টলি কণ্ডাক্টেড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাণ্ট্ৰি? শেহতীয়াকৈ চিম্বেক্স অনুশীলন ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ছিংগাপুৰ। লগতে মনত ৰাখিব লাগিব যে ছিংগাপুৰৰ কেপিটেল হৈছে ছিংগাপুৰে হয়, ছেইম নাম হয়, আৰু ছিংগাপুৰৰ কাৰেঞ্চি হৈছে ছিংগাপুৰ ডলাৰ। ৰিচেণ্টলি হাউ মেনি টিচাৰ্ছ ফ্ৰম আছাম ৱেৰ অনাৰ্ড উইথ দ্য ষ্টেট এৱাৰ্ড টু টিচাৰ 2024? শেহতীয়াকৈ অসমৰ পৰা কিমানজন শিক্ষকক 2024 বৰ্ষৰ শিক্ষকলৈ ৰাজ্যিক বঁটাৰে সন্মানিত কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 13জন শিক্ষকক। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ লাষ্ট কুৱেশ্যনটোলৈ। হু বিকেম দ্য য়ংগেষ্ট চেছ ৱৰ্ল্ড চেম্পিয়ন ইন দ্য হিষ্ট্ৰী এট দ্য এজ অফ 18? 18 বছৰ বয়সত ইতিহাসৰ আটাইতকৈ কম বয়সীয়া দবা বিশ্ব চেম্পিয়ন কোন হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডি গুকেশ, দুম্বাৰাজু গুকেশ। Which of the following literators have been honored with the 58th জ্ঞানপীঠ এৱাৰ্ড? তলৰ কোনজন সাহিত্যিকক 58 সংখ্যক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গুলজাৰেল জগতগুৰু ৰাম ভট্টাচাৰ্য। উৰ্দু কবি আৰু বিশিষ্ট গীতিকাৰ গুলজাৰ আৰু সংস্কৃত পণ্ডিত জগতগুৰু ৰাম ভট্টাচাৰ্যলৈ 2023 বৰ্ষৰ 58 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে যোৱা বছৰ এই বঁটা প্ৰদান কৰা হৈছিল গোৱাৰ লেখক দামোদৰ মাউজুলৈ, আৰু ফাৰ্ষ্ট জ্ঞানপীঠ বঁটা লাভ কৰিছিলে শংকৰা কুৰুপে 1965ত, আৰু অসমৰ পৰা ফাৰ্ষ্ট জ্ঞানপীঠ বঁটা লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979ত, আৰু মামণি ৰয়ছম গোস্বামীয়ে এই বঁটা লাভ কৰিছিলে 2000 চনত, আৰু নীলমণি ফুকনে এই বঁটা লাভ কৰিছিলে 2021 চনত। অসমৰ 3জন ব্যক্তিয়ে এই বঁটা লাভ কৰিছে।
ধন্যবাদ।